নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় জ্ঞাত হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নতুন আইডি কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে, যাক আমি আপাৰ নামেৰে জানিছোঁ। এই আপাৰ আইডি কাৰ্ডনো কি বস্তু, আপাৰ আইডি কিয় লাগে, আপাৰ আইডি বনাবৰ কাৰণে পেৰেণ্টৰ কনচেণ্টৰ কি প্ৰয়োজন, আধাৰ নাথাকিলে আপাৰ আইডি বনাব পৰা যাবনে নাযায়, এই আপাৰ আইডি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধ্যতামূলক নেকি, আৰু ছাত্ৰ ছাত্ৰীসকলে এই আপাৰ আইডি কিদৰে পাব পাৰে, এই সকলো কথা সামৰি আজি ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ শিক্ষা সংক্ৰান্তীয় কথাবোৰ আগতীয়াকৈ জানিবৰ কাৰণে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। প্ৰথম কথাটো হ'ল আপাৰ কি বস্তু। আপাৰ এটা শ্বৰ্ট ফৰ্ম হয়, যাৰ ফুল ফৰ্মটো হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি, আৰু ই এটা 12 সংখ্যৰ এটা ইউনিক আইডেণ্টিফিকেশ্যন ছিষ্টেম হয়, যোনটো ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ডিজাইন কৰা হৈছে। আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020 মতে, অৰ্থাৎ NEP 2020 প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ইউনিক আইডি ক্ৰিয়েট কৰাটো তেওঁলোকে জৰুৰী বুলি গণ্য কৰিছিলে, আৰু সেই ইউনিক আইডিৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক যি প্ৰগ্ৰেছ, শৈক্ষিক অগ্ৰগতিক ট্ৰেক কৰিব পাৰি, আৰু তেওঁলোকৰ জীৱনজোৰা যি শৈক্ষিক অগ্ৰগতি, সেই শৈক্ষিক অগ্ৰগতিক মেনেজ কৰিব যাতে পৰা যায়। আৰু ই তাৰ লগতে ছাপোৰ্ট দিব শৈক্ষিক ব্যৱস্থাটোক ডিজিটাইজেশ্যন কৰাৰ, পাৰ্চনেলাইজ লাৰ্ণিং আনাৰ, আৰু যিসকল আউট অফ স্কুল চিলড্ৰেন আছে, অৰ্থাৎ অৰ্ধতে তেওঁলোকৰ শিক্ষা সামৰি পেলাই তেওঁলোকে অন্য কামত বা শিক্ষা সামৰি পেলাই তেওঁলোক বিপথে পৰিচালিত হৈছে, তেওঁলোকক বিদ্যালয়লৈ উভতাই অনাৰ ক্ষেত্ৰত এই ইউনিক আইডি অৰ্থাৎ আপাৰে সহায় কৰিব। দ্বিতীয় প্ৰশ্নটো আহে যে আপাৰ আইডি ছাত্ৰ ছাত্ৰীসকলক কিয় লাগে। ইয়াৰ উত্তৰত ক'ব লাগিব যে আপাৰ আইডি এটি 12 ডিজিটৰ এটা ইউনিক নাম্বাৰ হয়, আৰু এই নাম্বাৰটোৱে ষ্টুডেণ্টক ডিজিটেলি ষ্ট'ৰ কৰিবৰ কাৰণে, মেনেজ কৰিবৰ কাৰণে, আৰু তেওঁলোকৰ একাডেমিক যি ক্ৰেডিটছ থাকে, ইনক্লুডিং স্ক'ৰ কাৰ্ড, মাৰ্কশ্বিট, গ্ৰেড শ্বীট, ডিগ্ৰীজ, ডিপ্ল'মাছ, চাৰ্টিফিকেট এণ্ড কাৰিকুলাৰ একমপ্লিছমেণ্টখিনিক এছেছ কৰিবৰ কাৰণে এই আপাৰে সহায় কৰিব। এই বস্তুখিনি জনাৰ ক্ষেত্ৰত সহায় কৰিব। কাৰিকুলাৰ এক্টিভিটিছৰ পৰা আৰম্ভ কৰি কাৰিকুলাৰ এক্টিভিটিছ তেওঁৰ গোটেই শৈক্ষিক জীৱনৰ। আৰু ই এটা পাৰ্মানেণ্ট ডিজিটেল আইডেণ্টিটি হ'ব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এডুকেশ্যনৰ ইক'ছিষ্টেমটোত, অৰ্থাৎ ইয়াৰ জৰিয়তে এজন ষ্টুডেণ্টৰ সম্পূৰ্ণ শৈক্ষিক তথ্য ইয়াত ষ্ট'ৰ হৈ থাকিব, আৰু যোনটো ডিজি লকাৰৰ লগত লিংক হৈ থাকিব। তৃতীয়তে প্ৰশ্নটি আহে যে আপাৰৰ ক্ষেত্ৰত পেৰেণ্টৰ কনচেণ্ট কিয় লাগে। অৰ্থাৎ বহুতে ভয় কৰিছে যে পেৰেণ্টৰ কনচেণ্টৰ কাৰণে এটা ফৰ্ম ইয়াত ব্যৱস্থা কৰা হৈছে, য'ত অভিভাৱক পিতৃ মাতৃ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কনচেণ্ট দিব লাগে, সন্মতি দিব লাগে আপাৰৰ কাৰণে। এইটো ভয় কৰিবলগীয়া কোনো কথা নাই, যিহেতু ভাৰতৰ ন্যায় ব্যৱস্থা, আইন ব্যৱস্থাত এটি কথা আছে যে 18 বছৰৰ তলৰ ব্যক্তিয়ে দিয়া কনচেণ্টটোক কনচেণ্ট বুলি গণ্য কৰা নহয়। সেই গতিকে 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰী যিহেতু এওঁলোক হয়, তেওঁলোকৰ হৈ পেলাই তেওঁলোকৰ পিতৃ বা মাতৃয়ে এই কনচেণ্টটো দিব লাগিব, যে তেওঁলোকৰ যি ব্যক্তিগত ইনফৰ্মেশ্যন বা চেনচিটিভ ইনফৰ্মেশ্যন, সেইখিনি জেনেৰেট কৰা, হেণ্ডেল কৰা, আৰু তেওঁলোকৰ এডুকেশ্যনেল আৰু আইডেণ্টিফিকেশ্যন ডাটাখিনি হেণ্ডেল কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ হৈ পেলাই তেওঁলোকৰ পিতৃ বা মাতৃয়ে এই কনচেণ্ট দিব লাগিব। আৰু এই কনচেণ্ট পোৱাৰ পাছতহে স্কুল অথৰিটিয়ে সেই বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে তেওঁৰ আপাৰ আইডি জেনেৰেট কৰিব পাৰিব। কনচেণ্ট অবিহনে এই কামটো স্কুল অথৰিটিয়ে কৰিব নোৱাৰে। তাৰ পাছৰ প্ৰশ্নটো আহে যে আধাৰ অবিহনে, আধাৰ কাৰ্ড যদি কোনোবা ছাত্ৰ বা ছাত্ৰীৰ নাই, তেতিয়াহ'লে আপাৰ কাৰ্ড বা আপাৰ আইডি বনাব পাৰিনে? তাৰ উত্তৰ হ'ল নোৱাৰি। আপাৰ আইডি বনাবৰ কাৰণে আধাৰ কাৰ্ডটি কম্পালচৰি হয়, আধাৰ কাৰ্ড লাগিবই। আধাৰ নাম্বাৰ এজন ছাত্ৰ বা ছাত্ৰীৰ এগেইনষ্টত যোনটো অলৰেডি UIDAI ফালৰ পৰা জেনেৰেট কৰি থোৱা আছে, ইছ্যু কৰি থোৱা আছে, সেইটোক আইডেণ্টিফিকেশ্যন হিচাপে লৈ পেলাই, আইডেণ্টিটি হিচাপে লৈ পেলাই এই আপাৰ কাৰ্ডটি বনোৱা হয়, যাতে ইয়াত ডুপ্লিকেট হ'ব নোৱাৰে।
গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নাই তেওঁলোকক এইটো উপদেশ দিয়া হয় যাতে তেওঁলোকে ওচৰতে থকা আধাৰ এনৰোলমেণ্ট চেণ্টাৰলৈ বা বেংক পোষ্ট অফিচ য'ত আধাৰ বনোৱা হয় আধাৰ সেৱা কেন্দ্ৰলৈ বা অন্য গভৰ্ণমেণ্ট যিবিলাক এপ্ৰুভ চেণ্টাৰ আছে আধাৰ কাৰ্ড বনোৱাৰ তালৈ গৈ পেলাই তেওঁলোকে যাতে নিজৰ আধাৰ কাৰ্ডটি বনাই লয়। তাৰ পিছৰ প্ৰশ্নটো আহে যে আপাৰৰ ID কাৰ্ডটি বনোৱাটো প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীৰ বাবে বাধ্যতামূলক নেকি? ইয়াৰ উত্তৰ হ'ল যে নহয়, আপাৰ ইজ নট মেণ্ডাটৰী, আপাৰ বনোৱাটো বাধ্যতামূলক নহয়। যদিও এই আধাৰে একাডেমিক ট্ৰেকিং আৰু ফ্লেক্সিবিলিটি বঢ়াই দি আছে আৰু তাৰ ক্ষেত্ৰত এটা ডাঙৰ ইনিচিয়েটিভ হয়, তথাপিও কিন্তু এই আধাৰ বনোৱাটো কম্পালচৰি নহয়। ইয়াৰ জৰিয়তে ইয়াৰ যিখিনি বেনিফিট আছে সেইখিনি ছাত্ৰ ছাত্ৰীসকলে যদি আপাৰ কাৰ্ডটো বনাই লয় তেতিয়াহ'লে তেওঁলোকৰ সেই বেনিফিটখিনি ল'ব পাৰিব, কিন্তু আপাৰ কাৰ্ডটো বনোৱা তেওঁলোকৰ কাৰণে বাধ্যতামূলক নহয়। এতিয়া আহোঁ আটাইতকৈ ডাঙৰ প্ৰশ্নটোলৈ, সেইটো হ'ল যে শিক্ষাৰ্থীয়ে কেনেকৈ এই আপাৰ ID কাৰ্ড পাব। ইয়াৰ কাৰণে তলত দিয়া ইয়াত কিছুমান 13 নম্বৰ পইণ্টত যে আপোনালোকে দেখি আছে ষ্টেপ দি দিছে। প্ৰথম কথা হ'ল ভেৰিফিকেশ্যন কৰিব লাগিব, অৰ্থাৎ তেওঁলোকৰ স্কুললৈ আহি তেওঁলোকৰ ডেম'গ্ৰাফিক যি ডিটেইলছ আধাৰ কাৰ্ডত আছে সেই আধাৰ কাৰ্ডৰ সেই ডিটেইলছখিনি ভেৰিফাই কৰাব লাগিব আৰু পেৰেণ্টেল কনচেণ্ট তেওঁলোকে দিব লাগিব ষ্টুডেণ্টজন যদি মাইনৰ হৈ থাকে, আৰু তেওঁলোকৰ যি তথ্য দিছে সেই আইডেণ্টিটিটো অথেণ্টিকেট কৰিব লাগিব স্কুলৰ থ্ৰু দি পেলাই, অৰ্থাৎ সেইটো পৰীক্ষা নিৰীক্ষা কৰি পেলাই ইয়াৰ গ্ৰহণযোগ্যতা কৰিব লাগিব, গ্ৰহণযোগ্য কৰাব লাগিব। আৰু তাৰপিছত ছাকচেছফুল ভেৰিফিকেশ্যন হোৱাৰ পাছত আপাৰ ID ক্ৰিয়েট কৰা হ'ব আৰু ডিজি লকাৰৰ লগত তাক এড কৰি দিয়া হ'ব যাতে অনলাইন আপাৰ ID বা আপাৰ IDৰ ডিটেইলছখিনি চেক কৰিব পাৰি। আৰু আপাৰ ID জেনেৰেট কৰিবৰ কাৰণে আগতীয়াকৈ কি তথ্য লাগে সেইখিনি হ'ল যে দ্য নেম অফ দ্য ষ্টুডেণ্ট এজ পাৰ দ্য ষ্টুডেণ্ট ৰেকৰ্ডছ ইন UDAS প্লাছ। UDAS প্লাছত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যি নাম আছে সেই নাম আধাৰত যেনেকৈ আছে তাৰ লগত ছেম হ'ব লাগিব, অৰ্থাৎ আধাৰ কাৰ্ডৰ স্পেলিং আৰু UDAS প্লাছত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামৰ স্পেলিংটো একে হ'ব লাগিব। আৰু আপাৰ কাৰ্ড বনাবৰ কাৰণে পেন নাম্বাৰ, যোনটো পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ বুলি কয় এজন ষ্টুডেণ্টৰ, সেইটো থকাটো বাধ্যতামূলক। আৰু ষ্টুডেণ্টৰ কি ডিটেইলছ থাকিব লাগিব? প্ৰথম কথা হ'ল পেন নাম্বাৰটো থাকিব লাগিব, তাৰ লগত ষ্টুডেণ্টৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নাম্বাৰ, মাকৰ নাম, দেউতাকৰ নাম আৰু আধাৰৰ মতে তেওঁৰ নাম আৰু আধাৰ নাম্বাৰ, এইকেইটা ইনফৰ্মেশ্যন আপাৰ ID বনাবৰ কাৰণে ষ্টুডেণ্টে স্কুলক দিব লাগিব। আৰু শেষত আপোনালোকে এই আপাৰ ID সৃষ্টিৰ বাবে ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা বৈধ অভিভাৱকৰ পৰা যি সন্মতি গ্ৰহণ অৰ্থাৎ কনচেণ্ট ল'ব লাগে পেৰেণ্টৰ, সেই কনচেণ্টৰ ফৰ্মেটটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। ইয়াত বিদ্যালয়ৰ নামটো ওপৰত লিখিব লাগে আৰু তলৰ কথাখিনি আছে, তাৰ লগতে শেষত স্বাক্ষৰ কৰিব লাগিব আৰু এই স্বাক্ষৰ প্ৰদান কৰা তাৰিখটি আৰু স্বাক্ষৰ প্ৰদান কৰাৰ স্থান লিখি দিব লাগিব, আৰু তলত একনলেজমেণ্টটো বিদ্যালয়ৰ প্ৰধানজনে দিব স্বাক্ষৰ কৰি পেলাই। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিবলগীয়া আছিল আপাৰ সম্পৰ্কে। আৰু যদি আপোনালোকে ইয়াতকৈ অধিক জানিব বিচাৰে তেন্তে মোক হোৱাটছএপ কৰিব, মই যোনটো ইয়াৰ গোটেই ডিটেইলছ আছে মই ডিটেইলছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। থুলমূলকৈ আপাৰৰ বিষয়ে এইখিনি কথা জনালোঁ। ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।